প্ৰথম অসমীয়া লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডিলিট লাভ কৰোঁতাজন কোন আছিল? প্ৰথম অসমীয়া লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডিলিট লাভ কৰোঁতাজন কোন আছিল? উত্তৰ সূৰ্যকুমাৰ ভুৱা আছিল। 1951 চনত কি পাইছিল? প্ৰথম অসমীয়া লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডিলিট লাভ কৰিছিল। প্ৰথম অসমীয়া লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰোঁতাজন কোন আছিল? PhD ডিগ্ৰী লাভ কৰোঁতাজন প্ৰথম অসমীয়া কোন আছিল লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা? উত্তৰ মহিদুল ইছলাম বৰা আছিল। আৰু কিমান চনত পাইছিল? 1930 চনত। মনত ৰাখিব, আহে এনেকুৱা কুৱেশ্যন। নেক্সট আছে প্ৰথম অসমীয়া লোকসভাৰ মহিলা সদস্য কোন আছিল? লোকসভাৰ মহিলা সদস্য কোন আছিল প্ৰথম অসমীয়া? উত্তৰ বনেলী সংমেন আছিল প্ৰথম অসমীয়া লোকসভাৰ মহিলা সদস্য। মনত ৰাখিব। প্ৰথম অসমীয়া সৰস্বতী সন্মান লাভ কৰোঁতা কোন আছিল? সৰস্বতী সন্মান লাভ কৰোঁতা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ লক্ষ্মীনন্দন বৰা আছিল আৰু 2008 চনত লাভ কৰিছিল। মনত ৰাখিব। প্ৰথম অসমীয়া সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ এইমছৰ সঞ্চালক কোন আছিল? এইমছৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক কোন আছিল প্ৰথম অসমীয়া? উত্তৰ ডাক্তৰ ৰমেশ চন্দ্ৰ ডেকা আছিল। আৰু কিমান চনত আছিল? 2009 চনত। মনত ৰাখিব, এনেকুৱা কুৱেশ্যন পৰীক্ষাত দিয়ে, মনত ৰাখিব। নেক্সট আছে, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। প্ৰথম অসমীয়া সৰ্বাধিক দিন ধৰি একেৰাহে এখন আলোচনীৰ সম্পাদক কোন আছিল? বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা কুৱেশ্যন পৰীক্ষা দিয়া দেখা যায়, মনত ৰাখিব। উত্তৰ শশী ফুকন, বিস্ময়, 1969 চনৰ পৰা বৰ্তমানলৈকে। প্ৰথম অসমীয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ কোন আছিল? প্ৰথম অসমীয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ কোন আছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা আছিল। 1998 চনৰ পৰা 2004 চনলৈকে। প্ৰথম অসমীয়া এইটো ভিডিঅ' শেষ। আপোনালোকে প্ৰথম অসমীয়াৰ যিকেইটা ভিডিঅ' দিছোঁ গোটেইকেইটা চাব। এইখিনি চালে যথেষ্ট হৈ যাব আৰু চাব নালাগে। ইয়াৰ পৰা আপোনালোকে পৰীক্ষাত পাব। চ' নেক্সট কুৱেশ্যন আছে, প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ কোন আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰবৰুৱা আছিল প্ৰথম সাহিত্যিক পেঞ্চনাৰ আৰু 1906 চনত পাইছিল। মনত ৰাখিব, প্ৰথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ। প্ৰথম অসমীয়া স্নাতকোত্তৰ কোন আছিল? প্ৰথম অসমীয়া স্নাতকোত্তৰ কোন আছিল? এইটোৱে প্ৰথম অসমীয়াৰ কি লাষ্ট ভিডিঅ'। চ' আপোনালোকে এইখিনি ভিডিঅ' চালে আপোনালোকৰ হৈ যাব পৰীক্ষাৰ কাৰণে। উত্তৰ ৰাধানাথ ফুকন আছিল 1897 চনত। নেক্সট আছে, প্ৰথম অসমীয়া স্বাধীন অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? আমি আগতে আলোচনা কৰিছোঁ এই কুৱেশ্যনটো। আপোনালোকে কমেণ্ট কৰি জনাব কুৱেশ্যনটোৰ উত্তৰ। প্ৰথম অসমীয়া স্বাধীন অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় জনাব।